আজি যিটো ঘটনা হৈছে এইটো এটা দুখী ঘটনা, দৰ্দনাক ঘটনা। এনেকৈ হ'ব নালাগে আৰু এনেকৈ কৰিব নাপায়। আমাৰ দেশৰ এটা আইন কানুন আছে আৰু আইন কানুনৰ মতেহে, আমাৰ সংবিধানৰ মতেহে লটো চলে। চ' যেনেকৈ আজি হ'ব চাগে আপুনিবিলাক মাননীয় মুখ্যমন্ত্ৰী চাহাবৰে বাইটটো তেখেত যিটো কৈছিলে এইটো দেখিছে যে এটা যিটো প্ৰক্ৰিয়া আছে, আমিতো এটা ডেম'ক্ৰেটিক নেশ্যন। চ' প্ৰক্ৰিয়া মতে একদম যি ইনভেষ্টিগেশ্যন হ'ব লাগে, এটা বেলেগ দেশৰ লগততো যোগাযোগ চলি আছে। খাটাং যাক পানিছমেণ্ট পাব লাগে পানিছমেণ্ট পাব আৰু তেওঁবিলাকে ন্যায়িক হিৰাচতত আহিছে, ন্যায়ালয়ে পঠাইছে। চ' এনেকৈ যিটো আজি হৈছে বেয়া হৈছে আৰু কিন্তু আমি আপোনাৰ মাধ্যমৰ থ্ৰু, সংবাদ মাধ্যমৰ দ্বাৰা চবক জনাবলৈ বিচাৰোঁ যে চবে ৰাইজ আমি চবে মিলি পেলাই আমাৰ অসমক যিটো আমি ডেভেলপমেণ্ট আৰু প্ৰগ্ৰেছৰ ৰাহত গৈ আছোঁ ইটোতে আমি চলি থাকিম। আৰু যেনেকৈ পুলিচ মই আগতে একবাৰ সিদিনা কৈছিলোঁ মই যে আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক, আমাৰ SIT কাম কৰি আছে আৰু ভালকৈ কাম হ'ব। আৰু আজি ছিংগাপুৰৰে CM ছাৰৰ যিটো তেখেতে কৈছে যে ছিংগাপুৰৰে তাৰ পৰা খবৰ আহিছে যে আমাৰ পুলিচৰ এটা ৰেপুটেশ্যন আছে, তো আপুনি বিশ্বাস ৰাখক। চ' আমি চবে মিলি পেলাই, বিকজ এটা চিম্পল কথা, জুবিন গাৰ্গ ভাই যিটো গৈছে, ইমান এটা ডাঙৰ হস্তি, ইমান ডাঙৰ ছিংগাৰ, আমাৰ চবত মানে হিন্দী মে বলতা है ना, দিল মে চোট লগা। চ' সিদিনা আপুনি মানে চবে মানে কোনো মানুহ নাই যিটো চকুত পানী অহা নাই, যিটো কান্দা নাই। চ' আমাক তেখেতৰ মেমৰি মতেহে আমাক চবক মিলি পেলাই এণ্ড উই অল ৱান্ট জাষ্টিছ এণ্ড উই হেভ টু, বাট জাষ্টিছৰ এটা মাধ্যম আছে, এটা নিয়ম আছে, এটা কানুন আছে, তাৰ মতেহে চলিব লাগিব। চ' মই আপোনাৰ চবৰে, আপুনি আজি চবে মানে বহুত পেচেঞ্চত কাম কৰিছে, বহুত ধৈৰ্যত কাম কৰিছে, বহুত ভালকৈ ইয়াত থাকিছে। চ' মই চবকে আপোনাৰ মাধ্যমৰ থ্ৰু ধন্যবাদ দিছোঁ। আৰু যিটো ৰাইজ আছে কেইটামান তাত মানে মিছগাইডেড আৰু মটিভেটেড যিটো এলিমেণ্ট আছে, তেওঁবিলাককে মই কৈছোঁ যে এনেকৈ লক নিজৰ হাতত ল'লে ভাল নহয়। ধন্যবাদ।